বান পৰিস্থিতিৰ হাম কাটিলেই ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ'ব 220 কিলোমিটাৰ মথাউৰি। দৰঙত বান পৰিস্থিতিৰ বোজ লৈ এই ঘোষণাত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই চলিত বছৰত মানে বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব। তাৰে 25ৰ পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব। আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম, কিন্তু মই যিমানখিনি জানো 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব। তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জাগা নাই। হয়তো কোনোবা এনেকুৱা জেগা ওলাব মথাউৰিও নাই, কিন্তু তাত মথাউৰি বনাব নোৱাৰি, টেকনিকেলি তাতে ফিজিবল নহয়। কিন্তু টেকনিকেলি ফিজিবিলিটি থকা অসমত মথাউৰি নোহোৱা অঞ্চল খুব বেছি আকৌ কৈছোঁ 350 কিলোমিটাৰ হ'ব। এইবাৰ 220 কিলোমিটাৰ বনাই পেলাম, আহাবাৰো বাকীখিনি বনাম বুলি আমি আশা ৰাখিছোঁ। ৰাজ্যত বানৰ দ্বিতীয়টো ঢৌত মাজুলী, বংকুৱাল, কলিয়াবৰ আৰু শিৱসাগৰত 4টাকৈ মথাউৰি ভগাৰ তথ্য সদৰি কৰিছে মন্ত্ৰীজনে। ইপিনে যোৰহাটত বন্যাক্ৰান্তৰ কাষত উপস্থিত হৈ মন্ত্ৰী বিমল বৰাৰ দাবী, পূৰ্বৰ তুলনাত বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত সফল হৈছে বৰ্তমানৰ চৰকাৰ। এই ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ভূমিকাৰো শলাগ ল'লে বৰাই। পুৰণি মথাউৰিৰ পুনৰ নিৰ্মাণ, সঘন পেট্ৰলিঙৰ বাবে এইবাৰৰ বানত ক্ষয় ক্ষতিৰ পৰিমাণো যথেষ্ট হ্ৰাস পোৱা বুলি মন্তব্য কৰিলে মন্ত্ৰীজনে। এইবাৰ সমগ্ৰ অসমৰে বানপানীৰ যিটো কেৰেক্টাৰ, এই কেৰেক্টাৰটো অলপ ব্যতিক্ৰমীধৰ্মী কেৰেক্টাৰ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিবিলাক আগৰ ৰেকৰ্ড আছিলে, বিভিন্ন ঠাইত আগৰ সকলো ৰেকৰ্ড ব্ৰেক হৈছে এইবাৰ। যে আমাৰ চৰকাৰে যিটো ফ্লাড প্ৰিপেয়াৰ্ডনেছ, যিটো ফ্লাড মেনেজমেণ্ট কৰি আছিলে যাতে বানৰ সময়ত ৰাইজৰ অধিক ক্ষয় ক্ষতি নহয়, তাৰ বাবে এইবাৰ তেনেধৰণৰ বহুত বেছি কোনো ডিজাষ্টাৰ হোৱা নাই। এতিয়া সমগ্ৰ অসমত মাত্ৰ 40টাৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ বিচিং হৈছে। কিন্তু মোৰ মনত আছে যে 2017 চনত মাজুলীত মই নিজে চোৱা চিতা কৰি আছিলোঁ, সেইটো সময়ত সেই বছৰতে 17টা বিচ হৈছে মাজুলীত। বানে সততে ক্ষতিগ্ৰস্ত কৰা নৈপৰীয়া ৰাইজৰ বাসগৃহসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত শেহতীয়া কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিশেষ প্ৰস্তাৱৰ বিষয়েও সদৰি কৰে মন্ত্ৰীজনে। সেই অনুসৰি নৈপৰীয়া ৰাইজৰ বাসগৃহসমূহ পানীয়ে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰাকৈ ওখকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। তেখেতলোক এফেক্টেড হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ এটা খুব নতুন চিন্তা তেখেতে এটা ইতিমধ্যে বেকত কৰিছে কেবিনেটৰ সন্মুখতো। প্ৰেক্টিকেলি কিমান হয় নহয় এইটো আলাপ আলোচনা কৰাৰ পিছত গম পোৱা যাব। তাতে যদি এইসকল লোক, যিসকল লোক মথাউৰি আৰু নদীৰ মাজ অংশত থাকে, তেওঁলোকেতো প্ৰত্যেক বছৰে এইটো মুখামুখি হয়, বছৰেকত 2-3বাৰ। তেওঁলোকৰ যিসমূহ বাসস্থান, সেই বাসস্থানসমূহ যদি আমি ৰেইজ কৰিব পৰা যায়, কাৰণ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ নিয়ম অনুসৰি চিভিয়াৰলি ডেমেজ হোৱা ঘৰবিলাক আমি 1,20,000 টকালৈকে আমি দিওঁ। এইবাৰ যদি আমি প্লেন কৰোঁ, সেইসকল ৰাইজেও যদি সহযোগ কৰে, লাহে লাহে তেওঁলোকক যদি এটা ৰেইজ হাউচলৈকে, ওখ এটা ঘৰলৈকে যদি আমি নিৰ্মাণ কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাওঁ, মই ভাবোঁ প্ৰত্যেক বছৰে আহিব লগা এই তেওঁলোকে যি সংশয়ত ভুগিব লগা হয় জীৱন সম্পত্তি, এই যিটো এটা ডাঙৰ চিন্তা, এই চিন্তাটো লাহে লাহে নাইকিয়া হৈ যাব। আনহাতে এয়া দেওবাৰৰ দৃশ্য। পলাশবাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ সমান্তৰালকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীজনে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।